হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আৰু আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ যিহেতু মোক সেইদিনাখন বহুতে কল কৰিছে অফলাইনত আৰু কিছুমানে অনলাইনতো কমেণ্ট কৰিছে আৰু হোৱাটছআপতো কিছুমানে মেছেজ কৰিছে পাৰ্চনেল সুধিছে বেকাৰী বিস্কিটটো ঘৰতে বেকাৰী টাইপৰ বিস্কিটটো কেনেকৈ বনালে বুলি চ' সেইটো কাৰণে ৰেচিপি মই আজি আপোনালোকৰ ওচৰত আগত লৈ আহিছোঁ চ' আপোনালোকে চাই ল'ব ফাৰ্ষ্টত এয়া দুটা আন্দা মই কণী ডিম দুটা ভাঙি মেলি ফেটি ল'লোঁ তাৰপিছত মই এয়া পাউডাৰ কৰি থোৱা চেনিটো অকণমান গ্ৰাইণ্ডাৰত দি কিনে পাউডাৰ কৰিলোঁ মানে অলপ একেবাৰে মিক্সি কৰিলোঁ সৰু সৰু কৰিলোঁ যিহেতু এনেকৈ সৰু কৰিলে গ্ৰাইণ্ড কৰিলে কি হয় আপোনালোকৰ চেনিটো সোনকালে ঘুলি যায় পানীৰ লগত বা যাৰে লগত যিহে লগত নিমিলায় সোনকালে মিলি যায় সেইটো কাৰণে মই এইটো চেনিটো তেনেকৈ গ্ৰাইণ্ড কৰি কিনি দিছোঁ আপোনালোকৰ অপশ্যনেল হয় এইটো আপোনালোকৰ ইচ্ছা হয় গ্ৰাইণ্ড কৰিবও পাৰে নকৰিবও পাৰে নকৰাকৈও দিব পাৰি তাৰপিছত এইখিনি ধুনীয়াকৈ মিলাই মেলি মিক্স কৰি মই ফেটি ল'ম আৰু অকণমান তাৰপিছত আৰু অকণমান মই নিমখো লৈছোঁ এয়া অকল ল'লেই নহ'ব মিঠা বেছি হ'ব সেইটো কাৰণে মিঠাটোত অকণমান কৰিবলৈ নিমখ অলপ দিছোঁ তাৰপিছত মই অলপমান ৰিফাইন তেল লৈছোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ মই মিলাই ল'ম আপোনালোকে পাৰিলে ইলাইচি খুন্দি দিব পাৰি বা চব গুটি অকণমান দিব পাৰি সোৱাদটো বেছি হ'বলৈকে মই যিহেতু নাই সেইটো কাৰণে আনা নাই তাৰপিছত মই অকণমান বেকিং চ'ডা দিছোঁ দেই চ'ডা দিছোঁ মই পাউডাৰ বেকিং পাউডাৰটো দিয়া নাই এইটো বেকিং চ'ডা হয় এই চ'ডাটো অকণমান বেলেগ চ' এইটো দিছোঁ ইয়াৰ লগত তাৰপিছত এয়া ময়দা পেকেটটো লৈছোঁ মই তাৰপিছত এইখিনি দি এয়া মোৰ এক বাতিত আটা অকণমান বাচি আছিলে সেইখিনিও দিছোঁ যিহেতু লোকচান হৈ যাব ন বেয়া হৈ যাবগৈ বেছি দেৰি হ'লে আটাটো সেইটো কাৰণে মই আটাটো অকণমান দি লৈছোঁ এনেকৈ চ' আটাটো দিছোঁ এক বাতি হৈ গ'ল তাৰপিছত এয়া আকৌ ময়দা লৈছোঁ এনেকৈ তাৰপিছত আৰু অকণমান ল'ব লাগিব এই যিমানটো ইয়াত পানী এক্সট্ৰাকৈ মিক্স কৰিব নালাগে পানীৰ দৰকাৰ নাই প্ৰয়োজন নাই চ' এইখিনি লগতে মিক্স কৰিম একদম ঢিলা হোৱাকৈ আটা যেনেকৈ ঢৌ বনাই যেনেকৈ কৰে তেনেকেই ইয়াত বেলিব লাগিব সানিব লাগিব চ' এয়া আৰু অকণমান ঢিলা হৈ গ'ল যিহেতু মিশ্ৰণটো সেইটো কাৰণে মই আৰু অকণমান লৈ লৈছোঁ ময়দা চ' তাৰপিছত ধুনীয়াকৈ মিক্স কৰি গৈ আছোঁ আৰু যিহেতু বেছিকৈ এনেকৈ হ'লে কি হয় এইটো নিজৰ আন্দাজমতে কৰিব লাগে এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম হাতত যিহেতু লাগি ধৰিছে সেইটো কাৰণে মই ওলাই লৈছোঁ যিহেতু হাতটো ধুনীয়াকৈ ধুই লৈছোঁ দেই কিন্তু নাই ধোৱা বুলি নাভাবিব আকৌ তাৰপিছত এইখিনি এনেকৈ ধুনীয়াকৈ হৈ গ'ল হোৱাৰ পাছত এনেকৈ সৰু সৰু গোল গোল কৰি আটাৰ নিচিনা আৰু আটা ৰুটি আমি যেনেকৈ বনাওঁ তেনেকেই টাইপৰ কিন্তু অকণমান বেলেগকৈ এইটো সৰু সৰুকৈ বনাইছোঁ একেবাৰে গোলটো একদম সৰু সৰুকৈ তাৰপিছত এয়া সৰু সৰু বনাই ৰেডি হৈ গ'ল ৰেডি হৈ কিনে এয়া এনেকৈ চেপি দিছোঁ চেপি দি পেলাই এয়া দেখিছে নকয় প্ৰচেছটো আপোনালোকে এনেকৈ অকণমান অকণমান সৰু কৰি আপোনালোকে চাইজটো যিমান লাগে ডাঙৰ বনাব বিচাৰিলে ডাঙৰ বনাব পাৰি সৰু বুলি ক'লে সৰু বনাব পাৰি আৰু আপোনালোকৰ শ্বেপটো বেলেগ বেলেগ ডিজাইনতো বনাব পাৰি শ্বেপটো স্কুৱেৰত দিব পাৰি ৰেক্টেংগলত দিব পাৰি আৰু এইয়া চাৰ্কল এনেকৈ দিব পাৰি আৰু তাৰপিছত চামুচৰ দি মই অকণমান আঁচ কেইটামান টানি দিছোঁ যিহেতু আঁচ কেইটামান টানি দিলে অকণমান শ্ব'টো ওলায় আৰু বিস্কিট শ্ব'টো ওলাই পাছতে ফ্ৰাই কৰাৰ পাছত বা অভেনত দিয়াৰ পাছত মোৰ যিহেতু অভেন নাই মই নন ষ্টিকি পেনতে ফ্ৰাই কৰোঁ বা ষ্টিম কৰোঁ একেটাই হয় কিন্তু অকণমান তেলত ৰিফাইন তেলত দি মেলি বা যিকোনো তেল দিব পাৰি আপোনালোকে ইউজ কৰিব পাৰি মই ৰিফাইন তেল ইউজ কৰিছোঁ চ' অকণমান ৰিফাইন তেলত এইটো এনেকৈ কাটি মেলি চব ৰেডি হৈ গ'ল ৰেডি হোৱাৰ পাছত এইখিনি মই ৰিফাইন তেল অলপ লৈছোঁ ইয়াত ঢালি দিছোঁ তাৰপিছত নন ষ্টিকি পেন এটা কেৰাহী এটা লৈছোঁ আৰু এটা পেন এটাও ল'ম ইয়াত অকণমান তেল দিছোঁ তেলৰ ওপৰতে মই এনেকৈ থৈ গৈছোঁ এইটো তাৰপিছত অকণমান দেৰি এইটো থৈ দিম ঢাকি মেলি আপোনালোকে তেলটো নিজৰ ইচ্ছামতে ল'ব পাৰি তেল অকণমান হেৰিকৈ হ'লেও বেছিকৈ নে কমকৈ
তাৰপিছত এয়া এইটো মই শুকানকৈ ষ্টিম কৰিম একদম ল' ফ্লেমত দেই কিন্তু বেছিকৈ হাই ফ্লেমত কৰিলে মানে একদম মানে জ্বলি যাব চ' এয়া ওলোটাই লৈ লৈছোঁ ওলোটাই মেলি অকণমান এইখিনিও অকণমান যিহেতু পেনত বনাইছোঁ ন অভেনত হ'লে ধুনীয়াকৈ ৰঙা ৰঙা হ'ব তো পেনত বনাইছোঁ যে সেইটো কাৰণে কি হয় অকণমান কেতিয়াবা মানে ফ্লেমটো সৰু কৰিলেও মানে বেছি গৰম হ'লে মানে জ্বলি যায়গৈ এইটো জ্বলা নাই বাৰু কিন্তু হেৰি হৈছে এয়া অলমষ্ট ৰেডিয়ে হৈ গ'ল এয়া দেখিছে নহয় আপোনালোকে কেনেকৈ লাগিছে কমেণ্ট কৰি জনাবচোন তাৰপিছত এয়া হৈ গ'ল এইকেইটা হৈ গ'ল এয়া ভাল লাগিছেনে চ' ওলাই লৈছোঁ এনেকৈ এয়া তাৰপিছত মই টেষ্ট কৰি চাইছোঁ এয়া চাওক কিমান হেৰি একদম মানে বেকাৰীতকৈ মানে একদম হেল্ডি মানে কাৰণ চাফা আৰু হেল্ডি কাৰণ নিজে বনাইছোঁ ন ঘৰত বৰ চাফ চিকুণকৈ বনাইছোঁ আৰু যদি আপোনালোকক ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু আপোনালোকৰ ঘৰতো ট্ৰাই কৰি চাব